তেওঁৰ লগত যোগাযোগ আগৰ পৰাই আছিলোঁ, কিন্তু মই অহা যোৱা 9 তাৰিখে মই সভাপতি হিচাপে তেওঁক মই ক'লোঁ যে মই আপোনালোকক আনিবলৈ নোৱাৰিম, আমাৰ এনেকুৱা যিখিনি আমাৰ ছেক্ৰেটাৰী ক'লে কথাখিনি, এনেকুৱা আমাৰ যিখিনি প্ৰব্লেম হৈছে, পাৰ্মিশ্যন পোৱা নাছিলোঁ আমি, আৰু পাৰ্মিশ্যনৰ হেৰিত আমাৰ ডনেশ্যনো আমি যিখিনি মানে ৰাইজৰ পৰা ল'ম বা কৰিম ভাবিলে সেইখিনিও নাই। পাৰ্মিশ্যন ওলাওঁতে আমাৰ 10 তাৰিখ সন্ধিয়া হ'লগৈ। তাৰপিছত মই সেইকাৰণে তেওঁক ফোনৰ যোগেদি মই তেওঁক ক্ষমা খুজিছোঁ, আমাক ক্ষমা কৰি দিয়ক, এনেকুৱা কথা। কিন্তু তেওঁ মোক প্ৰায়বাৰ এটা কথাই মোক কয় যে 2 ঘণ্টা সময় দিছোঁ, আমি সোণাৰীত আছোঁ, 2 ঘণ্টা সময় দিছোঁ, আপুনি যদি আমাক মাতে 4 লাখ টকা দিয়ক, যদি আমাক নামাতে আমাক 2 লাখ টকা দিয়ক। মই কৈছোঁ 2 লাখ টকা দিবতো আমাৰ হেৰি নাই বৰ্তমান। আৰু মই যোৱাকালি ৰাতিও তেওঁক আমাৰ ৰাইজৰ হৈ মই নিজে মই তেওঁক ক্ষমা খুজিছোঁ, আমাৰ এনেকুৱা হ'ল। তেতিয়াও মই তেওঁক কৈছোঁ আমাক 2 দিন সময় দিয়ক, আমি ৰাইজৰ লগত আলোচনা কৰি আপোনাক কিবা এটা হ'লেও আমি সেইটা কৰিম। আপোনাক 2 লাখ টকা বিচাৰি প্ৰেছাৰাইজ কৰা হৈছিলে নেকি? প্ৰেছাৰাইজ কৰা হৈছে, মোৰ ফোন ৰেকৰ্ডিঙো আছে, সেইখিনি বাৰু শুনিলে আপোনাক দিব পাৰিম মই। মোক কালি এটা কথা কয়, 2 ঘণ্টা সময় দিছোঁ, 2 লাখ টকা দিয়ক। বিশেষকৈ বিহুখনৰ যিটো আপুনি সভাপতি আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গৰ যে ফটো এখন দিছে, হয়, মই তাৰ ভিতৰত মই তেওঁক এইটো কাৰণে বেয়া পাইছোঁ, তেওঁ আমাৰ ৰাইজৰ আমাৰ আমোলাপট্টি গাঁৱত পৰা বিহুৰ ৰাইজৰ বা বিহু কমিটিৰ লগত আছে। তেওঁ ব্যক্তিগতভাৱে মোৰ ফটোখন বা মোৰ মিছেছৰ ফটোখন দিব নালাগিছিলে, সেইটো কাৰণে তেওঁক মই বহুত বেয়া পাইছোঁ। তেওঁ ইমান জ্ঞানী, ইমান ডাঙৰ ছিংগাৰ, তেওঁ সেই কামটো কৰিব নালাগিছিলে মোৰ ফটোখন দি। মন্টুমণি শইকীয়া, তেওঁ এটা অভিযোগ কৰিছে যে বৃহত্তৰ আমোলাপট্টি গাঁৱৰপাৰাৰ যিখন বিহু সন্মিলন কাইলৈ আৰু আজি আছে, তাত তেওঁক নিমন্ত্ৰণ কৰা হৈছিল অনুষ্ঠান কৰিবৰ বাবে, কিন্তু শেষ মুহূৰ্তত তেওঁক ইয়ালৈ আহিবলৈ দিয়া নহ'ল, আৰু তেওঁৰ লগত যিটো চুক্তি কৰা হৈছিল সেই চুক্তিমতেও তেওঁক পইচা দিয়া নহ'ল, আৰু এই বিহু সন্মিলনখনে তেওঁক প্ৰবঞ্চনা কৰা বুলি তেওঁ এটা অভিযোগ আনিছে। আচলতে ঘটনাটো কি? একচুৱেলি আজি ৰাতিপুৱা আমি গম পাইছোঁ অলপ কমকৈ, কালি ৰাতি আমাৰ কালচাৰেল প্ৰগ্ৰেম হৈ আছিলে যে নিউজ এটা এনেকৈ আমাৰ আৰ্টিষ্ট মন্টুমণি তেওঁ এটা নিউজ দিছে বুলি, কিন্তু কথাটো ইমান সত্য নহয়। কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ বিহুখন যি হিচাপে আমি পাতিব ওলাই আহিছিলোঁ গোটেই ৰাইজে মিলি, গাঁত কটাৰবাসী ৰাইজে, কিন্তু সেই বিহুখন আমি সেই হিচাপে যদি আমি আগবঢ়াহেঁতেন, তেওঁক নিশ্চয় আমি এই মঞ্চত মাতি তেওঁক সন্মান এটা আমি যাচিব পাৰিলোহেঁতেন, কিন্তু আমি বহুত বিমূৰত পৰি কিনে তেওঁক আমি কেঞ্চেল কৰিবলগীয়া হৈছিল। আৰু কেঞ্চেল কৰিবলগীয়া হৈছিল এনেকৈ, আপুনি যিখিনি কথা সুধিছে, আমাৰ বিহু কমিটিৰ মিটিং আমি কৰিছিলোঁ 30 মাৰ্চত, আমি গোটেই ৰাইজে মিলি আমি মিটিং এখন কৰিছোঁ। আৰু ইয়াত যিডোখৰ ঠাইত আজি আপুনি দেখিব পাৰে, আমি এই জিমখানা ক্লাবৰ মুখত আহি পাইছোঁ, এইডোখৰ আমাৰ নতুন ঠাই। আমি যিডোখৰ ঠাইত আজি 11 বছৰ বা আমি 12 বছৰ আমি গেপ দিছোঁ এই বিহুখন। এটা আমাৰ নিজৰ 2জন ভাই ককাই আমাৰ 12 বছৰ আগতে এটা এক্সিডেণ্টত এটা ঘটনা হৈছিল, তাৰ কাৰণে আমি সেইটো সুখত আমি বিহুখন 12 বছৰ আমি কেঞ্চেল কৰিছোঁ। তাৰপিছতে আমি যিডোখৰ পুৰণা ঠাইত আপোনাৰ পাতোঁ, সেইডোখৰ ঠাইৰ পৰা আমি যেতিয়া পাৰ্মিশ্যন লৈছোঁ, সেইডোখৰ ঠাইত কিছুমান কাৰোবাৰ আপোনাৰ অকণ আমাৰ নিজৰ অসুবিধা আপোনাৰ ওচৰে পাঁজৰে কিছুমান মানুহৰ অলপ হাৰ্টৰ প্ৰব্লেমো আছে বুলি ক'লে, যিহেতু তেওঁলোকে আমাৰ নিজৰে হয়, তেওঁলোকৰ কথা অনুৰোধ কৰি কিনে আমি আগবাঢ়ি আহিবলগীয়া হ'ল। তাৰপিছত আমাৰ অৰ্ডাৰখন কেঞ্চেল হ'ল, আগৰ যিখন অৰ্ডাৰ, সেই অৰ্ডাৰখন কেঞ্চেল হৈছে আমাৰ আপোনাৰ 7 এপ্ৰিলত আমাৰ অৰ্ডাৰখন হেৰি কৰিছে। 7 এপ্ৰিলত আমি তেওঁক এটা টোকেন মানি দিছিলোঁ, 5000 দিয়া হৈছিলে নেকি, এইটো 5000 এটা তেওঁক দিয়া হৈছিলে, যিহেতু আমি আগবাঢ়িছিলোঁ যে তেওঁক আমি মাতিম বুলিয়ে।
তেতিয়া আমি একদম দৃঢ় আমি মানে এটা মনৰ বিশ্বাস আছিলে যে আমি যেনে তেনে কষ্ট কৰি আমি কেতিয়াও এজন এনেকুৱা ভাল আৰ্টিষ্ট আমি এই মঞ্চত মাতিব পৰা নাই। এইবুলি আমি খুব সাহস কৰিছিলোঁ যে 12 বছৰ মূৰত আমি পাতিব বিচাৰিছোঁ, আমি এজন চাওঁচোন চেষ্টা কৰি তেওঁক আনিম পাৰিম এইবুলি। কিন্তু আপোনাৰ সময়ৰ এটা দুৰ্গতিৰ কাৰণে আমাৰ 9 মে তাৰিখে 9 এপ্ৰিলত নে সেনেকুৱাতে আমাৰ এটা কেঞ্চেল হৈছে আমাৰ আগৰ হেৰিখন নহয় 7 এপ্ৰিলত আমাৰ কেঞ্চেল হৈছে আমাৰ হেৰিখন বিহুখন। নহয় চৰি আপোনাৰ 6 মে'ত কেঞ্চেল হৈছে আমাৰ বিহুৰ আগৰ অৰ্ডাৰখন পাৰ্মিশ্যনখন। কেঞ্চেল হোৱাৰ পিছত আমাৰ এনেকুৱা এটা অৱস্থা হ'ল যে আমি মানে দুদুম মূৰত ফচিলোঁ যে কাৰোবাৰ ওচৰত আমি যামো যে কিবা এটা বৰঙণি বিচাৰি কিনে আমাৰ ওচৰত অৰ্ডাৰ নাই। তাৰপিছতে আমি মানে লাষ্টত এনেকুৱা পৰ্যায় এটাত আহিলে যে আমি বিহু পাতিব নোৱাৰিম নেকি। তাৰপিছত এই নতুন ঠাইডোখৰত আমি আহিলোঁ, আহি ইয়াত আমি আলোচনা কৰিলোঁ যে ইয়াত ওচৰ পাঁজৰৰ মানুহৰ লগত আমি কথা বতৰা পাতিলোঁ। তেওঁলোকে ক'লে যে ইমান দিনৰ মূৰত পাতিব বিচাৰিছে ইয়াতে পাতা। তাৰপিছত আমি নেক্সট অৰ্ডাৰৰ কাৰণে আমি লাগিলোঁ। যেতিয়া লাগিলোঁ সেই সময়খিনি আমাৰ গোটেই সময়খিনি আমাৰ মানে গুচি গৈছে, মানে আমি কোনোফালে ষ্টেপ ল'ব পৰা নাই। আমাৰ অৰ্ডাৰ আহিছে আপোনাৰ 10 তাৰিখে 5 বজাত, যিখন নতুন অৰ্ডাৰ ইয়াৰ কাৰণে আহিছে। আৰু আমাৰ সভাপতি ডাঙৰীয়াক তেতিয়া আমি সিদ্ধান্ত ল'লোঁ যে তেওঁক কথাটো আমি জনাই দিয়াৰ ভাল হ'ব। আমি 9 তাৰিখে সভাপতিক আমি ক'লোঁ যে তোমাৰ থ্ৰুৱেদি কথাখিনি হৈছে তুমি জনাই দিয়া তেওঁক। তেওঁ 9 তাৰিখে মৰ্ণিং সময়ত তেওঁ জনাইছে, তেওঁৰ মেনেজাৰক তেওঁ জনাইছোঁ বুলি কৈছে কথাখিনি। তাৰপিছত আমি 10 তাৰিখে আমি পাৰ্মিশ্যনটো পাইছোঁ দুদিনীয়া কাৰ্যসূচীৰ কাৰণে। তাৰ সময়ত আমি যিমানখিনি পাৰোঁ আপ্ৰাণ চেষ্টা কৰি ওচৰ পাঁজৰৰ গোটেই আমাৰ ৰাইজক যিসকল আমাৰ আছে নিজৰ ভাইকৰে আমি গোটেইখিনি মিলি কেনে আলোচনা কৰি আমি এটা বোলো যেতিয়া পাতিব আগবাঢ়ি আহিলোঁ, আমাৰ নিজৰ ভিতৰতে আমি কালেকশ্যন কৰি কেনে বিহুখন আমি আগবঢ়াই নিওঁ। এতিয়া এনেকুৱা হৈছে আমাৰ মানে আৰ্টিষ্ট যিকেইজন আমি ইয়াত আনিছোঁ, সেইকেইজন আৰ্টিষ্ট যেনে তেনে বোলো আজিৰ দিনটো আমি পাৰ কৰোঁ, সেই হিচাপে আমি কেইজনমানৰ আমি আনিবলৈ সমৰ্থন হৈছোঁ। কিন্তু এগ্ৰিমেণ্ট কৰিছিল নেকি আপোনাৰ? তেওঁলোকে এগ্ৰিমেণ্ট আমাৰ লগত একো কৰা নাই। তেওঁ কৈছিলে, আমি শুনামতে কিমান কোৱা হৈছিলে এমাউণ্টটো 4 লাখ টকা এটা তেওঁ কৈছিলে বুলি আমি গম পাওঁ। মানে লিখিত আমাৰ এগ্ৰিমেণ্ট নাই, খালি টোকেন মনি এটা আমি 5,000 টকা এটা দিছিলোঁ। কিন্তু সেইটো দিছিলোঁ যে আমি তেওঁক আনিম বুলি। যেতিয়া আমি এইটো কৰিব পাৰিলোহেঁতেন যে তেওঁক আমি অকণমান আগতীয়াকৈ জনাব পাৰিলোহেঁতেন, কিন্তু আমি অৰ্ডাৰখনৰ পিছত লাগি আছোঁ। যদি অৰ্ডাৰখন আমাৰ নেক্সট অৰ্ডাৰখন অকণমান আগতীয়াকৈ অহাহেঁতেন আমি নিশ্চয় তেওঁক আনি কিনে এটা আমি সন্মান যাচিব পাৰিলোহেঁতেন। কিন্তু আজি আমি হয় তেওঁ এইখিনি কথা ক'ব পৰা কৈছে এইটো কাৰণে এটা ধৰক তেওঁলোকে এটা চিডিউল থাকে, তেওঁলোকৰ এই ছিজনটোতে ধৰক এটা প্ৰগ্ৰাম ছেটিং থাকে। তাৰ কাৰণে আমি দুখিত সকলোৱে গাত কটাৰ বাকী হৈ কেনে মই ছেক্ৰেটেৰী হিচাপে মই তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যি ভুল হৈ গ'ল আমাৰ আৰু আমি যিখিনি চেষ্টা কৰিছিলোঁ সেই চেষ্টাত এতিয়াও আমাৰ বহুতখিনি দান বৰঙণি আমাৰ অহাই নাই। মানে কি আমি দিব পৰা হোৱাই নাই। পেণ্ডেলৰ পইচা আছে, লাইটৰ পইচা আছে, এইখিনি আমি ধৰক পিছৰ পৰ্যায়তো আমি এখন মিটিং দি কিনে সেই পইচাখিনি কাক কেনেকৈ দিব লাগে সেইখিনি আমি মুক্তি দিম পইচাখিনি। কিন্তু তেওঁ যিখিনি পইচা মানে বিচাৰিছে সেই পইচাখিনি আমি দিব পৰা শক্তি নাই। এনেকুৱা এটা কথা, প্ৰগ্ৰাম নকৰাৰ কাৰণে তেওঁ 2 লাখ টকা বিচাৰি আপোনালোকৰ এইটো কথা শুনিছোঁ, কালি আমি শুনি আছোঁ আমাৰ সভাপতি ডাঙৰীৰ পৰা। তেওঁ তাৰপৰা 3-4 দিনৰ পৰা ফোন কৰি আছে যে তেওঁক আমাৰ সভাপতিক কৈ আছে যে যদি তোমালোকে মোক মাতিলে 4 লাখ টকা দিব নোৱাৰা তেনেহ'লে মোক 2 লাখ টকা দিবই লাগিব। সভাপতিৰ ওপৰত এটা প্ৰেছাৰাইজ কৰি আছিলে বুলি আমি শুনি পাইছোঁ। তাৰপিছত তেওঁৰ ওচৰত হয়তো এইটো আপোনাৰ এভিডেঞ্চো থাকিব পাৰে কিবা, সেইটো নাজানো। কিন্তু এই কথা বতৰাৰ কিবা এটা হেৰি হ'ব পাৰে। কিন্তু 2 লাখ টকা এটা তেওঁলোকে বিচাৰি আছে বুলি আমি সকলোৱে গম পাওঁ। আৰু তেওঁলোক যদি আমি 2 লাখ টকাই দিব পাৰোঁ তেনেহ'লে আমি আৰু বাকীখিনিও তেওঁক আমি দিব পাৰিলোহেঁতেন। আমাৰ এই বাজেটটোৱে আমাৰ 2 লাখ টকা হোৱা নাই এতিয়ালৈকে। অথচ তেওঁক মাতি যদি আমি ইয়াত আৰ্টিষ্টৰ প্ৰগ্ৰেম এটা কৰি কালি যদি আমি পইচা তেওঁক মাননিটো দিব নোৱাৰোঁ, সেইটো এটা গৈ কিনে আমি আৰু ডাঙৰ গোটেই আৰু বহুত মানে অঞ্চলটো আমি বদনাম তাত আহি যাম। সেইকাৰণে আমি 9 তাৰিখে তেওঁক আগতীয়াকৈ আমি জনাই দিছোঁ। কথাটো হ'ল আমাৰ অলপ পলম হ'ল, কিন্তু আমি ভাবিছিলোঁ যে অৰ্ডাৰটো আমাৰ আগতীয়াকৈ আহি পাৰিব। কিন্তু আমাৰ 10 তাৰিখে সন্ধিয়া 6 পাতিছোঁ, ইয়াত আমি কেইজনমানে দায়িত্ব লৈছোঁ। কিন্তু তেওঁৰ লগত তেওঁৰ ৱাইফৰ ফটোখন তেওঁ দিব নালাগিছিলে। কাৰণ কেলৈ এইটো তেওঁ আজি গোটেই চেনেলত যেতিয়া বাজিছে চবতে দেখিছে। এই মহিলাগৰাকীতো কোনো দুখ নাই ইয়াত, তেওঁ ঘৰত আছে। তেওঁৰ ফটো এখন তেওঁৰ লগত জড়িত কৰি ফেচবুকৰ পৰা ওলাইছে, ক'ৰ পৰা ওলাইছে নাজানো, তেওঁ সেইটো শ্ব' কৰিছে। এইটোতো বেয়া হৈছে, আমি বেয়া পাইছোঁ। বেয়া পাইছোঁ বুলি তেওঁক নকওঁ, হয়তো তেওঁৰো কিবা এটা ভুলত সেইটো ফটকৈ আহি গ'ল। সেইটো হিচাপে আমি মানে সভাপতি বা আমি গোটেই কমিটি হৈ কিনে তেওঁৰ ওচৰত আকৌ বুলি আমি মানে ক্ষমা বিচাৰিছোঁ। আৰু আগন্তুক দিনত আমি
তেওঁক আকৌ ইয়ালৈ আমি মাতিবলৈ চেষ্টা এটা কৰিম, কিন্তু তেওঁ এই মঞ্চ এদিন আমি দিমেই। আজি আপোনালোকৰ চেনেলৰ যোগেদি আমি এইটো এটা প্ৰতিজ্ঞা কৰিছোঁ। সেই সন্মানখিনি আমি ইয়াত আকৌ যাচিম।